অ হিৰণ্য, ছাৰৰ মাতৰ নিচিনা লাগিছে। সেয়া তোমালোক দুটা ইয়াত বহি আছাহি, মই আকৌ ড্ৰয়িং ৰুমত বিচাৰি ফুৰিছো বে। ময়ে বলা বলা বলা। ছাৰ যে অসমত আহিলে কিয়? বলক ছাৰ। আহক ছাৰ, আহক, বহক। ঠিকে আছে, বহক ছাৰ। মই আকৌ ঘৰৰ সিফালে বিচাৰি ফুৰিছোগে নহয়। বহকচোন, বহি লওক। পোৱা নাই। বহক। ইয়াত যে সোমাই আছাহি। বহক। পৰিৱেশটো ভাল দেই ন? এইটো গেষ্ট ৰুম ন? হয় হয় ছাৰ। ঠিক আছে, গেষ্ট ৰুম তাৰমানে মোৰ এই হ'ব। থাকিব নেকি ছাৰ? ৰেডি হৈ আহিছো। ছাৰ এইটো কি আকৌ? এয়া এইটো ধৰিব নোৱাৰা, লৈয়ে আহিছো, অলৰেডি ফিটিং হৈয়ে আহিছো। মোৰ ৱাইফে কুৰুক্ষেত্ৰখন জিকে বুলি মই কি কৰিছো জানে? কি কৰিছে? যুঁজিছে? যুঁজিছো মানে দুৰ্যোধনৰ নিচিনা আত্মগোপন কৰিবলৈ আহিছো। আত্মগোপনৰ স্থান মই এতিয়া ভাবিছো তোমালোকৰ গেষ্ট ৰুম। আৰু খাম। ছাৰ নাখাব নেকি? মোৰ মানুহজনীয়ে দেখিলে মোৰ ফালে শেষ আৰু। হেৰা, লেবেল জানো দেখিছা ইয়াত? মই লেবেল ফালিহে খাইছো, গতিকে ইয়াত পানীয়ে আছে নে হেৰিয়ে আছে কেনেকে গম পাব? আৰু খাওঁ। আপোনাৰ কিন্তু সঁচাকৈ ছাৰ টেলেণ্ট আছে। আছে ন? থেংক ইউ। ইচি খুচিপি আৰু অলপ খাওঁ। আৰু খাব নালাগে ছাৰ, বটলটোহে গম নাপায়। কিন্তু আপুনি এনেকৈ খাই থাকিলে আপোনাক দেখিলেই গম পাই যাব আপুনি হেৰি খাইছে নে পানী খাইছে। দিয়ক দিয়ক দিয়ক। আৰু অকণমান যাব নেকি? একো নহয়, দিয়কচোন, মই থৈ দিমগৈ। দিয়ক দিয়ক দিয়ক। বাৰু এইটো এতিয়া ক'ত থওঁ? কিটচেন। কিটচেন? তেতিয়াহ'লে মৌচুমীক আজি পাকঘৰত সোমাবলৈকে নিদিব। গগন আৰু ময়ে ৰুটি বনাম। ৰুটি? তই যা। ৰুটি ছাৰ। নেতদা কি কৰি আছা? গগন, নাই কুকাৰ নাই। তই ৰুটি বনাব জাননে? তুমি মানে মোৰ টেলেণ্ট নাজানাই? মই তামাম বঢ়িয়া ৰুটি বনাওঁ। তেতিয়াহ'লে এটা কাম কৰোঁ, তই আটাখিনি সানি ৰুটি বনা আৰু চব্জিখিনি মই নিজে বনাম দে। তুমি টেনশ্যন নল'বা, মই ধুনীয়া ৰুটি বনাই আছো। তুমি যোৱা। ঠিক আছে, বনা। আটা ক'ত? পানী পানী পানী। পাই গলো। পানী কম আছে, হ'লেও হৈ যাব। গুৱাহাটী পানীবিলাক কিমান বেয়া গোন্ধায়। একো নহয়। ছাৰ, ৰুটি ৰেডি। মই কিবা হেল্প কৰি দিব লাগিব নি? নেলাগে, কিবা লাগিলে মোক ক'ব, মই আনি দিম। বৌহঁতক মাতি দিয়ক। মৌচুমী, হিৰণ্য, ঐ আহক, খানা ৰেডি। এই প্ৰাঞ্জলটোহে ক'লৈ গ'ল আকৌ? নেত্ৰদা। কওক ছাৰ। তুমি কিন্তু লাকি, কাৰণ তোমাৰ ৱাইফ নাই। এই ৱাইফ বস্তুটো যে বৰ ডেঞ্জাৰ বস্তু। ইহঁতৰ আগত বাঘু মেকুৰী হ'বলৈ বাধ্য। গতিকে তুমি বিয়া নকৰাবা। কিবা প্ৰয়োজন হ'লে মই আছোতো। ছাৰে কি কথা কৈছে? মই তেনেকুৱা নহয়। আশা কৰো মোৰ শ্মশানৰ জেগাত তোমাৰ সঁহাৰি পাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম। আচলতে সঁহাৰি কাৰোৰ পৰা নিবিচাৰো, তথাপি গানত আছে কাৰণে গাওঁ। খুব ভাল হৈছে, কিন্তু হেৰি শ্মশানটোৰ বদলি আচল শব্দটো ক'লে আৰু ভাল। ঠিক পাহৰিলো। সীতা। ছাৰ, আজি আপুনি ইমান গান গাইছে যে? মই আজিৰ যি ৰুটি খালো, এনেকুৱা ৰুটি জীৱনত খাই পোৱা নাই হিৰণ্য। গগন, বাহ কি টেষ্টি ৰুটি বনাইছা তুমি দেই।
থেংক ইউ ছাৰ নহয় থেংক ইউ দিলে নহ'ব তুমি আমাৰ অফিচত কেণ্টিন দিব লাগিব নে কি কোৱা নেতৰা ই কেণ্টিন দিলে চাহ তাহৰ কাৰণে একো চিন্তা নাই ছাৰ মোৰটো ইমান ঘূৰাইছে কিয় ই নিশ্চয় ইয়াত কিবা দিছে ঐ তই ৰুটিত কি কি দিছিলি ক নকওঁ কিয় কিবা এটা সুধি আছোনে নাই একো নাই দিয়া মৌচুমী তুমি তোমাৰ মুখখনত অকণমান লেকাম ধৰা কি ক'লে আপুনি মোক অৰ্ডাৰ দিবলৈ কোন মই হ'লো তোমাৰ বৰ জনা আৰু হিৰণ্যৰ ককায়েক কি বুলি ভাবিছাহে মোক হে তুমি যি ক'বা যি কৰিবা সেই সকলোবোৰ ই মনাৰ দৰে মই মানি ল'ম নলয় ধেমালিহে কৰিছো আজি মোৰ মনটো বিৰাট ফূৰ্তি লাগিছে জানা মৌচুমী অকল তোমাৰ বাবে তোমালোকৰ ঘৰখন বিৰাট লাকি তোমালোকৰ ঘৰখনলৈ অহাৰ পিছতে মোৰ এটা চাকৰি হ'ল ছাৰে দিছে 30,000 দৰমহা আহা নেত্ৰদা ৰিটাৰ্ণত তুমিওতো মোক ৰুটি খুৱাইছা তুমি মোলৈ এজনী ছোৱালী চাইছা ছোৱালীৰ বয়সটোৱেই মেইন থিং নহয় মেইন থিং হ'ল তোমাৰ মটিভটো নেত্ৰা তই শুই থাকগৈ নেকি সদায়তো শুয়ে আছো আজি যেনিবা নুশু নহয়নে ছাৰ মৌচুমী তুমি মোৰ বিয়াৰ কথা চিন্তা কৰাৰ বাবে ধন্যবাদ আৰু নকৰিবা মোৰ ফাইনেল ডিচিশ্যন মই কেতিয়াও সংসাৰ নকৰোঁ এৰা ৰুটি খাই খাই থাকিম মুন্নিও গম নাপাব কি মজা ৰজাই সদায় একে ভাজত শুই নাথাকে বেলেগ ভাজত শুব লাগে য়েছ 4 ঘণ্টা ন মই ৰজা তুমি ডাৰ্লিং তুমি জিমলৈ যোৱা নাই পাৰ্লাৰ যোৱা নাই প্লিজ মুন্নি ফৰগিভ মি প্লিজ মুন্নি প্লিজ 1 মিনিট মই মানে ৰজাৰ নিচিনাকে সেয়া কৰিলো মই প্ৰজাৰ নিচিনাকৈ সেয়া কৰিব লাগিব ৰাইট ইমান সময়ত ভাবি আছিলো যে নিজকে ৰজা 1 মিনিট মুন্নি প্লিজ ফৰগিভ মি প্লিজ প্লিজ কৈ তুমি মোক নুধুৱা নভজা মাংস খোৱালা মোক এই মুন্নি বৰবৰা মুন্নি ক্ষমা হৈ গ'ল ভুল কৰি দিয়া নহয় ভুল হৈ গ'ল ক্ষমা কৰি দিয়া প্লিজ সৰি মই ফুট বাপৰে যিটো কোব মাৰিছিলা ইয়াত নপৰি যদি মোৰ মূৰত পৰিলেহেঁতেন মূৰতেই মাৰিছো আজি মূৰটো ভাঙি গ'ল 1 মিনিট মূৰত মাৰিবাতো মাৰিবা তোমাৰ হক আছে তুমি মাৰিবা কিন্তু তাৰ আগত মই এটা হেলমেট লগাই লওঁ 1 মিনিট মই কৈছো ঘূৰি আহা নহলে আজি মোৰ পৰা তোমাক কোনেও বচাব নোৱাৰিব কমল লোচন ঘূৰি আহা মোৰ খুটিলে ঘূৰি আহিলো সাৰেণ্ডাৰ আজিকালি ছোৱালী